আর নদী ওই পার দিয়ে যদি যান বক্সিয়ার তারপরে শালডাঙ্গার বন্যাগুড়ি 127 কিলোমিটার লম্বা হয়। আপনি চারটা দিয়ে যদি যান তাও আধা মিনিট লাগবে। অসমত এইখন বিজেপি চৰকাৰৰ যি 10 বছৰীয়া অপশাসন আৰু দিল্লীৰ বিজেপি চৰকাৰখনৰ যি 12 বছৰীয়া অপশাসন, এই অপশাসনে সাধাৰণ জনতাক জ্বলা কলা খুৱাইছে, মূল্য বৃদ্ধিত মানুহক কোঙা কৰি পেলাইছে, স্বৈৰাচাৰীভাৱে শাসন ব্যৱস্থাৰে মানুহৰ অন্তৰত আঘাত কৰিছে, মানুহে শান্তিত বসবাস কৰিব পৰা নাই, মানুহে উন্নয়ন কি সেই বস্তুটো আজিৰ দিনত পোৱা নাই। সেইকাৰণে ৰাইজে আজিৰ দিনত পৰিৱৰ্তন বিচাৰিছে আৰু এইকাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিয়ে অসমত এখন পৰিৱৰ্তনৰ যাত্ৰা উলিয়াইছে। তো মই এটা কথা কৈছোঁ, এইবেলি মানুহে সিদ্ধান্ত লৈছে। সেইকাৰণে আমাৰ বিশেষকৈ যিবিলাক আমি প্ৰাৰ্থী আছোঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ কাৰণে অংকটো এইবেলি সহজ হৈ গৈ আছে। বন্ধুত্বমূলক প্ৰাৰ্থিত্ব নাই। মই কৈছোঁ আপোনাক একে কথাৰে একে শাৰীৰে মই উত্তৰ দিছোঁ, ইয়াত কোনো বন্ধুত্বমূলক নাই। এতিয়া চাওক, কোন আবুল মিয়াৰ কথা কৈছে? যি আবুল মিয়াই 2016 চনত কংগ্ৰেছ এৰি দিছে। কোন আবুল মিয়াৰ কথা কৈছে আপুনি? যি আবুল মিয়াই 2021 চনত কংগ্ৰেছৰ টিকট নাপায়। ৰাহুল গান্ধী, তাৰপিছত ৰিপুণ বৰা, আমাৰ জিলাখনৰ এজন সন্মানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী, ৰকিবুল হুছেইনৰ পুষ্পপুত্তলিকা পৰা দিছিলে, সেইজন আবুল মিয়াৰ কথা কৈছে। কোন আবুল মিয়াৰ কথা? ৰকিবুল হুছেইন মহোদয় বেয়াকে গালি পাৰি কংগ্ৰেছ দল এৰি ইউডিএফ লৈ গৈছে। সেইজন আবুল মিয়াক কংগ্ৰেছ দলে দিল দৰিয়া দেখুৱাই নৱেম্বৰ মাহৰ 10 তাৰিখত যে জইন কৰাইছিলে, এইটোৱে কংগ্ৰেছ দলে ভুল কৰিছে। আৰু এইজন ব্যক্তি কেইদিনমান আগত ৰাইজৰ মাজত আহি কৈছিলে, মই কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ, মোক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব যদি নিদিয়ে তেনেহ'লে মই কি কৰিম? মই কংগ্ৰেছ দলৰ যিজন প্ৰাৰ্থী টিকট পাব তাৰ হৈ কাম কৰিম। শপতনামা দিছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত, শপতনামা দিছিলে এইজন ব্যক্তি। তাৰপিছত টিকট নোপোৱাৰ পিছত দল এৰি বেলেগ দললৈ গুচি গ'ল আৰু কিবা অবৈধ লেনদেনৰ জৰিয়তে আজি অখিল গগৈয়ে ইয়াত ইলেকশ্যন খেলিবই লাগিব।